ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, সকলোৰে প্ৰত্যেকটো দিন শুভ হওক, মংগলময় হওক তাৰ কামনাৰে আৰম্ভণি কৰিছোঁ 2024 বৰ্ষৰ বৃশ্চিক ৰাশিৰ ৰাশিফল। এতিয়ালৈকে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। জ্যোতিষশাস্ত্ৰ সম্বন্ধীয়, বাস্তুশাস্ত্ৰ সম্বন্ধীয় আৰু হিন্দু সনাতন ধৰ্মৰ ওপৰত আধাৰিত বিভিন্ন ধৰণৰ ভিডিঅ' আমি প্ৰস্তুত কৰি থাকোঁ আৰু আপোনালোকে নিশ্চয়কৈ এই ভিডিঅ'সমূহত সমাদৰ আগবঢ়াইছে। তাৰ বাবে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশি চক্ৰৰ অষ্টম ৰাশি বুলি কোৱা হৈছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল। বিশাখা নক্ষত্ৰৰ এটা পাত, অনুৰাধা নক্ষত্ৰৰ 4টা পাত, জ্যেষ্ঠ নক্ষত্ৰৰ 4টা পাত লৈ বৃশ্চিক ৰাশি গঠিত হৈছে। বৃশ্চিক ৰাশিৰ নামৰ আদি আখৰ হৈছে ন, নি, নু, জ, জি, জু। এইকেইটা বৃশ্চিক ৰাশিৰ নামৰ প্ৰথম আখৰ বা আদ্য আখৰ বুলি কোৱা হৈছে। পোনপটীয়াকৈ যদি ক'ব বিচৰা যায়, বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল, ৰবি, চন্দ্ৰ, বৃহস্পতি ইয়াৰ মিত্ৰ গ্ৰহ, আনহাতে বুধ হৈছে শত্ৰু গ্ৰহ। এই ৰাশি স্ত্ৰী ৰাশি বুলি কোৱা হৈছে, যুগ্ম ৰাশি বুলি কোৱা হৈছে, সৌম্য ৰাশি বুলি কোৱা হৈছে, সম ৰাশি বুলি কোৱা হৈছে। স্ত্ৰী ৰাশি বুলি কোৱা হৈছে ব্ৰাহ্মণ জাতি, বৰুণ যোগ, জলৰাশি আৰু কালপুৰুষ গুৰ্জৰ্থিকে নিশ্চয়কৈ এই বিশেষ শুভ হোৱা ফল বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আছে বুলি কোৱা হৈছে। আমি যদি পোনপটীয়াকৈ ক'ব বিচাৰোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বৈশিষ্ট্যৰ কথা, তেনেহ'লে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে বহু ধন সম্পত্তিৰ অধিকাৰী হয়, ভোগী হয় আৰু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ব্যক্তিসকল সৌভাগ্যৱান, বুদ্ধিসম্পন্ন হোৱা দেখা যায়। সাধাৰণতে এওঁলোক কেতিয়াবা কোমল মনৰ, কেতিয়াবা কঠোৰ মনৰ হোৱা দেখা যায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আত্মনিৰ্ভৰশীল, কৰ্মদক্ষ, কল্পনা আৰু গম্ভীৰ হয়, কল্পনা প্ৰৱণ হয়। এওঁলোক বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল কল্পনা প্ৰৱণ হয়। নিশ্চয়কৈ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে যুক্তিৰ ওপৰত বিচলিত নহয় বুলি কোৱা হয়। নিজৰ যুক্তিৰ ওপৰত অটল থাকিব পৰা ক্ষমতা তেওঁলোকৰ থাকে বুলি কোৱা হয় বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ। নিজৰ কৰিবলগীয়া কামখিনি কৰিহে আন কামত হাত দিয়ে বুলি কোৱা হয় বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ৰাজসেৱা কৰি ভাল পায় বুলি কোৱা হয় আৰু কৰ্মজীৱনত ধন সম্পত্তি, ঐশ্বৰ্য, বিভূতি, সুপ্ৰীতি, সৰ্বতো প্ৰকাৰৰ উন্নতি তেওঁলোকৰ থাকে বুলি কোৱা হয়। এওঁলোক বিশেষভাৱে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল তেওঁলোকে লাভ কৰে বুলি কোৱা হয়। আমি যদি ক'ব বিচাৰোঁ 2023-24 বৰ্ষ, বিশেষভাৱে 2024 বৰ্ষৰ শুভ মংগলময় ফলাফল এওঁলোকৰ আছে। কি ধৰণে ফলাফল এওঁলোকে পাব আৰু কি প্ৰতিকাৰ কৰিলে এওঁলোকৰ শুভ ফল আহিব তাৰ বিষয়ে আমি আপোনালোকক জনাব বিচাৰিছোঁ। বৰ্ষটোৰ আৰম্ভণি কালত বৃশ্চিক ৰাশিৰ তৃতীয়ত চন্দ্ৰ, চতুৰ্থত শনি, পঞ্চমত বৃহস্পতি, ষষ্ঠত ৰবি, বুধ আৰু ৰাহু, সপ্তমত শুক্ৰ, অষ্টমত মংগল, বিশেষভাৱে দ্বাদশ স্থানত কেতু অৱস্থান কৰিছে। বছৰৰ আৰম্ভণিতে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থ লাভ, অপ্ৰত্যাশিত মৰম আদায় আপোনালোকৰ হ'ব পাৰে। সফলতা আহিব কৰ্মৰ ক্ষেত্ৰত, চন্দ্ৰৰ প্ৰভাৱত এই বিশেষ সফলতা আপোনালোকে লাভ কৰিব পাৰিব। বিশেষভাৱে সৰু ডাঙৰ সকলো ধৰণৰ ব্যক্তিৰ মৰম চেনেহ তেওঁলোকে পাব বুলি কোৱা হৈছে। ৰোগ ব্যাধিৰ পৰা এই বৰ্ষটোত তেওঁলোকে পৰিত্ৰাণ পাব বুলি কোৱা হৈছে। কৰ্মৰ ক্ষেত্ৰত সফলতা, ৰাজ সাহায্য গ্ৰহণ, শুভ কৰ্মৰ আৰম্ভণি আপোনালোকৰ থাকিব। ষষ্ঠত ৰবি তুংগী হৈ থকাৰ বাবে বছৰৰ আৰম্ভণিতে উপাৰ্জন বৃদ্ধি পাব, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি আহিব বুলি কোৱা হৈছে। বিশেষভাৱে সপ্তম স্থানত শুক্ৰ গ্ৰহ থকাৰ বাবে প্ৰেমৰ ক্ষেত্ৰত আনন্দ, দাম্পত্যৰ ক্ষেত্ৰত আনন্দ, পৰিয়ালত শুভ মংগলময় ফলাফল তেওঁলোকৰ আছে বুলি কোৱা হৈছে। বিপৰীত লিংগৰ পৰা সম্পূৰ্ণ সহযোগ তেওঁলোকে লাভ কৰিব পাৰিব, কৰ্মৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যাব পাৰিব বুলি কোৱা হৈছে। বছৰৰ আৰম্ভণিত বৃশ্চিক ৰাশিৰ অবিবাহিত যুৱক যুৱতীসকল বা বিবাহৰ বয়স হোৱা যিসকলে বিবাহৰ বাবে কথা বাৰ্তা পাতিব বিচাৰে তেওঁলোকৰ বাবেও শুভ ফলাফল আছে।
আমি যদি ক'ব বিচাৰোঁ ধনৰ স্থানৰ কথা, ধনৰ স্থানৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি। বৃহস্পতি গ্ৰহৰ অৱস্থান আপোনালোকৰ ধনৰ স্থানত কৰাৰ লগে লগে সন্তানৰ ক্ষেত্ৰত আনন্দ আহিব, ৰাজ সন্মান লাভ কৰিবলৈ সমৰ্থবান হ'ব বুলি কোৱা হৈছে। বৃহস্পতি গ্ৰহৰ শুভ কাৰকতাত বৰ্ষটো 2024 বৰ্ষটো আপোনালোকৰ সুনাম অৰ্জন কৰিব পাৰিব, সন্মান আপোনালোকৰ বৃদ্ধি পাব, সামাজিক সন্মান আপোনালোকৰ বৃদ্ধি পাব, অৰ্থনৈতিক উন্নতি, ৰাজহুৱা সন্মান, কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ দেখা গৈছে। বিশেষভাৱে ধনৰ স্থানত বৃশ্চিক ৰাশিৰ শুভ হ'ব বুলি কোৱা হৈছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যদি আমি ক'ব বিচাৰোঁ, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ কাৰক গ্ৰহ হৈছে শুক্ৰ। ব্যৱসায়ৰ কাৰক গ্ৰহ শুক্ৰ বৰ্ষৰ আৰম্ভণিকালত সপ্তম ঘৰত থকাৰ বাবে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উন্নতিৰ যুগ আছে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ফুলৰ ব্যৱসায়, শস্যৰ ব্যৱসায়, ইউটিউবাৰ, আমদানি ৰপ্তানি ব্যৱসায়, সামাজিক জীৱনৰ লগত জড়িত বিভিন্ন কৰ্মত জড়িত ব্যক্তিসকল, পুতলা খেলৰ লগত জড়িত ব্যক্তিসকল সৰ্বতো প্ৰকাৰে উন্নতি সমৃদ্ধিৰ যুগ আপোনালোকৰ দেখা গৈছে। আনফালে আমি যদি ক'ব বিচাৰোঁ লোহাৰ সামগ্ৰী, লৌহ সামগ্ৰী, কৃষিজাত সামগ্ৰী, গেলামাল, মৰাপাট, বিভিন্ন ধৰণৰ ব্যৱসায়িক কৰ্মৰ লগত যদি আপোনালোক জড়িত তেনেহ'লে ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ শুভ ফল আছে। এই বিশেষ শুভ সময়ত আপোনালোকৰ বিদ্যাস্থান কি ধৰণে পাৰ হ'ব 2024 বৰ্ষত বিদ্যাস্থানৰ বিষয়ে জনাব বিচাৰিছোঁ। বিদ্যাস্থানৰ আপোনালোকৰ অধিপতি গ্ৰহ হৈছে শনি। বিদ্যাস্থানৰ অধিপতি গ্ৰহ শনি চতুৰ্থ স্থানত থকাৰ বাবে আপোনালোকৰ বিদ্যাৰ প্ৰতি অতি শুভ হ'ব বুলি কোৱা হৈছে। ইংৰাজী বিষয়, ৰসায়ন বিষয়, হিন্দী, সংস্কৃত, আৰবী ভাষা, বুৰঞ্জী, সমাজ অধ্যয়ন বিষয়ত সুনাম অৰ্জন কৰিব পাৰিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে চিকিৎসা বিজ্ঞান, ভাষা, সুচাৰুকলা, ভাস্কৰ্য, নৃত্য, আইন, প্ৰশাসন বিভাগত সুনাম অৰ্জন কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে। আপোনালোকৰ প্ৰতিযোগিতামূলক পৰীক্ষা বা নিযুক্তি পৰীক্ষা বা বাছনি পৰীক্ষাটো আপোনালোকৰ শুভ মংগলময় ফলাফল দেখা গৈছে। কৰ্মৰ স্থান, চাকৰিৰ কথা যদি আমি ক'ব বিচাৰোঁ, এই বৰ্ষৰ কৰ্মৰ অধিপতি গ্ৰহ হৈছে ৰবি। ৰবি কৰ্মৰ অধিপতি গ্ৰহ হোৱাৰ লগে লগে বছৰৰ আৰম্ভণিত আপোনালোকৰ শুভ মংগলময় ফলাফল দেখা গৈছে। কৰ্মৰ স্থানত উন্নতি আহিব বুলি কোৱা হৈছে আৰু নিবনুৱা যুৱক যুৱতীসকলৰ বাবেও কৰ্ম লাভৰ যুগ দেখা গৈছে। চৰকাৰী কাৰ্যালয়, সহকাৰী বিষয়া, ঋণ বিষয়া, বেংক আদিত কৰ্মপ্ৰাপ্তিৰ যুগ দেখা গৈছে। আপোনাৰ এই শুভ সময়ত জন্মৰ সময়ত আপোনালোকৰ অভিনেতা অভিনেত্ৰী ৰবি গ্ৰহ যদি আপোনাৰ শুভ ভাৱত আছে জন্মৰ সময়ত তেনেহ'লে অভিনেতা অভিনেত্ৰী, কলা, সংগীত কলা, বিভিন্ন ধৰণৰ কলা কৌশলী, বাদ্যযন্ত্ৰীসকলৰ লগতে বিভিন্ন ধৰণৰ ব্যৱসায়, ৰেল বিভাগ, ডাক বিভাগ, তাঁৰ বিভাগ, গড় কাপ্তানি বিভাগ আদিত আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ যুগ দেখা গৈছে। শুভ মংগলময় ফলাফল আপোনালোকৰ আছে বুলি কোৱা হৈছে আৰু সৰ্বতো প্ৰকাৰে আপোনালোকৰ উন্নতি অগ্ৰগতিৰ যুগ কিন্তু 2024 বৰ্ষত আছে। আপোনালোকে যদি পোনপটীয়াকৈ আমাৰ সৈতে যোগাযোগ কৰিব বিচাৰে যোগাযোগ কৰিব পাৰিব। ডেছক্ৰিপশ্যনত যোগাযোগৰ সবিশেষ দিয়া আছে, নিশ্চয়কৈ চাই ল'ব আৰু আমাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ স্থাপন কৰি আপোনাৰ সমস্যাৰ সমাধানৰ বাবে কথা পাতিব পাৰিব। ধন্যবাদ জনাইছোঁ প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক সকলোৰে। প্ৰত্যেকটো দিন শুভ হওক, মংগলময় হওক তাৰ কামনাৰে সামৰিছোঁ বিশেষ ৰাশিফল। ধন্যবাদ।